জুলি কিটা সঁচাকে নাযাওঁ মোৰ লগত তই নগ'লে মানে মোৰ ভালেই নালাগে নহয় লাগিলে যিমানে বেলেগ লগৰ থাকক কিন্তু তই লগত নগ'লে মানে মোৰ যে একদম মন নবহে জানো আৰু মই কিবা তোক এনেই লগ ধৰা নাই নহয় অফাৰ পাইছোঁ জানো সেইকাৰণে ভাবিছিলোঁ তোকো লগত লৈ যাওঁ বুলি কিন্তু তই এতিয়া নাযাওঁ বুলি কৈ দিলি আৰু ময়ো নোযোৱাকৈ থাকিবলৈ মন নাই ফ্ৰীতে পাইছোঁ কাৰণে বিহু নাযাওঁ মই যাব পাৰিলেচোন তোৰ লগত যাওঁৱেই আৰু হয় বাৰু ময়ো ক'ৰবাত অকলে গ'লে মানে তই নাথাকিলে মোৰ একদম মন নবহে জানো ভালেই নালাগে কাৰণ আমি পঢ়া দিনৰ পৰাই দুইজনী লগতে ঘূৰি ফুৰা যে সেইকাৰণে তই নাথাকিলে মোৰ ভাল নালাগে আৰু মই নাথাকিলে তোৰ ভাল নালাগে কিন্তু কেতিয়াবা অকলে যাব লগা হৈ যায় নহয় আজি মানে মই একদম যাব নোৱাৰিম কৈছোঁ নহয় মাৰ এইফালে গাটোও ভাল নাই যে এতিয়া মই গুচি গ'লে আকৌ মাৰ কষ্ট হয় তাতে আলহী অহা কথা আছে নহ'লেতো মই তোৰ লগত গুচিয়ে গ'লোঁ হয় তোক মই কেতিয়াবা মানা কৰিছোঁ জানো কচোন কিন্তু আজি একদম নোৱাৰিম মানে একো নহয় তই যায়কে জানা আৰু কিনো তই এনেই যাব লাগিছে আৰু যিটো অফাৰ পাইছ খাবৰ কাৰণে ফ্ৰীতে খাই আহিবি আকৌ বেলেগ হোৱা হ'লে বাৰু তই নগ'লেও একো নাছিলে কিন্তু এইটো অফাৰ আকৌ আজিহে পাইছোঁ আকৌ বেলেগ দিনা পাওঁ কি নাপাওঁ সেইটো কাৰণে গুচি যা তই মোৰ কাৰণে বুলি আকৌ টেনশ্যন ল'ব নালাগে বাৰু ঠিক আছে তেতিয়াহ'লে জুলি তই এতিয়া নোৱাৰো বুলি কৈছ মই তোক জোৰ কৰি নাথাকোঁ আৰু তোৰ মাৰো গা ভাল নাই বুলি কৈছ গতিকে হ'ব দে তই তোৰ মাৰ লগত থাক আকৌ তই গুচি গ'লে মানে মাৰ যদি বেছি গা বেয়া হৈ যায় তেতিয়া ঘৰত বেলেগ কোনো নাই নহয় চাবলৈ আলহী আহিলে আকৌ কষ্টহে হ'ব তেতিয়াহ'লে মই যদি পাৰোঁ তোৰ কাৰণে কিবা এটা লৈ আহিম দে বাৰু এতিয়া মই গৈ থাকোঁ দেই তাই চাগে ৰৈয়ে আছে মোক সোনকালে আহিবলৈ কৈছিলে মই গৈ থাকোঁ দেই বাই বাই জুলি কোন আহিছিলেনো বাহিৰত তই কাৰোবাৰ লগত কথা পাতি থকা নিচিনা শুনিছিলোঁ কোনোবা আহিছিলে নি বাৰু মা বিহু আহিছিলে তাই বোলে কিবা অফাৰ এটা পাইছে মানে যিমান যি খাবলৈ মন যায় একদম মানে 500ৰ ভিতৰতে খাব পাৰিব আৰু সেই 500টো মানে তাই কোনোবা লগৰ এজনে পে' কৰিম বুলি কৈছে তাকে মোকো লগত লৈ যাওঁ বুলি কৈছিলে আকৌ কিন্তু আজি আলহী আহিব তাতে তোমাৰ গাও ভাল নাই যে সেইটো কাৰণে মই নাযাওঁ বুলি ক'লোঁ তাইক তাকে তাই গুচি গ'ল এতিয়া অকলে গৈছে বাৰু ভালেই কৰিলে বাৰু এনেই বাৰু আনকালে হ'লে একো নাছিলে এতিয়া আজি আকৌ মোৰ মূৰটো ৰাতিপুৱাৰ পৰা ইমান ঘূৰাই আছে ঠিক নাই আৰু পিছত যদি বেছি হৈ যায় ক'ব নোৱাৰিতো আৰু তাতে আলহীও আহিবলৈ আছে আকৌ তই নাথাকিলে যদি মই এই বেমাৰী দেহাটোত যদি অকলে লাগি ভাগি থাকোঁ বেছিকৈ গা বেয়া হয় বুলিহে চিন্তা নহ'লেনো তই যাব পাৰিলি হয় হ'ব দে আৰু এদিনৰ কাৰণেনো কি সদায়তো দুইজনী ঘূৰিয়ে ফুৰ আজি এদিন নগ'লে একো নহয় দে বাৰু জুলি তই এতিয়া এইখিনি যে চাহ অলপ খাবলৈ কিবা বনাব লৈছিলি সেইখিনি কৰি লগে যা তাৰপিছতে বাকীখিনি কৰিম আহি পালাহি তুমি মই অথনিৰ পৰা তোমাৰ কাৰণে ৰৈ আছোঁ আকৌ 15 মিনিটমান হৈয়ে গ'ল মই ইয়ালৈ আহি পোৱা মই আকৌ তুমি দেৰি কৰা দেখি ভাবিলোঁ নাহিবাই নেকি আৰু নহয় জুলিক আনিম বুলি কৈছিলা যে লগত তাই নাহিলে নেকি নে তাই দেৰি হ'ব অলপ হয় নেকি চৰি দে বেয়া নাপাবা মোৰ মানে অকণমান দেৰি হৈ গ'ল জুলি নাহে তাই মানে কিবা ইম্পৰ্টেণ্ট কাম আছে মানে ঘৰত সিহঁতৰ কোনোবা আলহী আহিব আছে মানে আৰু ঘৰতো বেছি মানুহ নাই ন মাক আৰু তাইহে থাকে দেউতাকতো চাকৰিৰ কাৰণে বাহিৰত থাকে যে সেইটো কাৰণে তাই আহিলে মানে মাকৰ কষ্ট হ'ব বুলি তাই নাহোঁ বুলি ক'লে আকৌ মাকৰ বোলে গাটো অকণমান বেয়া হৈ আছিলে মোৰো সেইটো কাৰণে দেৰি হ'ল মই মানে তাই ঘৰলৈ গৈছিলোঁ আকৌ তাই আহে নেকি লগ ধৰিবলৈ বুলি তাৰপিছত তেনেকৈ দেৰি হৈ গ'ল বাৰু ব'লা এতিয়া যাওঁ ভিতৰলৈ হয় নি বাৰু হ'ব দিয়া একো নাই তাই এতিয়া প্ৰব্লেম হৈছে ঘৰত আলহী আহিব যেতিয়া কেনেকৈ নাহিব মই মানে তুমি কোৱাৰ কাৰণেহে সুধিলোঁ আৰু আহিব বুলি কৈছিলা যে সেইটো কাৰণে বাৰু ব'লা আমি দুইজনে সোমাই যাওঁ অফাৰটো মানে গধূলি আজি 5টালৈকেহে আছে গতিকে সোনকালে যাওঁ ব'লা নহ'লে আমি এনেই অহা হৈ যাব গধূলি 5টালৈকেহে আছে নি তেতিয়াহ'লে আমি ভালেই কৰিলোঁ অলপ সোনকালে আহিলোঁ ন বাৰু ব'লা আজি তাৰমানে ট্ৰিটটো তোমাৰ ফালৰ পৰা ন থেংক ইউ ছ' মাছ যে আগতীয়াকৈ থেংক ইউ কৈ দিছোঁ কাৰণ আজিতো মই একদম ফ্ৰীতে পাইছোঁ ঠিকছে খাম কিন্তু মোৰ আকৌ এনেও খোৱাৰ প্ৰতি একদম মানে বহুত মানে চখ আছে নহয় খোৱা বস্তু পালেই হ'ল আৰু ব'লা সোনকালে সোমাই যাওঁ তেতিয়াহ'লে নহ'লে আকৌ ভিৰ লাগি থাকিলে সোমাবলৈ চান্সে নাপাম আৰু মিঠাইবোৰ টেষ্টি আছেনে নাই বাৰু মোৰতো খাই বহুত ভাল লাগিছে সেইকাৰণে বহুতখিনি উঠাই ল'লোঁ আৰু এইখিনি খাই লোৱাৰ পিছত যদি মন কৰোঁ আকৌ কিবা অলপ লৈ আহিব লাগিব ইমান ভেৰাইটিজ মিঠাইবোৰ আছে ন আগতে এনেকুৱা কিছুমান মানে ইয়াত আছে সেইবোৰ মিঠাই ফাৰ্ষ্ট টাইম দেখিছোঁ ইয়াত মই সঁচাকৈ ইমান ভেৰাইটিজ একদম খাবলৈ বিৰাট ভাল লাগিছে গোটেইবোৰে টেষ্টিয়ে কিন্তু কিছুমানহে ইমান এটা ভাল লগা নাই ন তুমি পিছে কেনেকুৱা পাইছা ভাল লাগিছেনে তোমাৰ জোনালী তুমি ঠিকেই কৈছা মিঠাইবোৰ গোটেইবোৰে টেষ্টি খাবলৈ আৰু ইয়াত বহুত ভেৰাইটিজ আছে আকৌ মইতো প্ৰথমতে লওঁতে কিছুমান মানে দেখিবলৈ বৰ কিবা ধৰণৰ কিন্তু এতিয়া খাই চাওঁতেহে গম পাইছোঁ ইমান টেষ্টি দেখাতহে ভাল নহয় মইতো নলওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু পিছত আকৌ মনত পৰিলে ফ্ৰীতেহে খাব লাগিছে বিলটো তুমিয়ে পে' কৰিবা সেইটো কাৰণে মই
মই লৈয়ে ল'লোঁ ভাবিলোঁ চান্স পাইছোঁ যে একেটা চান্সতে আৰু একদম গোটেইবোৰ টেষ্ট কৰি লওঁ তেতিয়া পিছত আকৌ কেতিয়াবা খাব মন গ'লে মানে সেইকেইটা চইচ কৰি লৈ যাব পাৰিম আকৌ মই বাৰু ইমান এটা একো বেয়া পোৱা নাই অকল এই দুটা আছে সেই দুটা ইমান এটা ভাল নালাগিলে বাকী গোটেইবোৰে মোৰ ভাল লাগিছে আৰু কেইটামান টেষ্ট কৰিবলৈতো আছেই পিহু মোৰ যে মিঠাই খাই খাই একদম পেট ভৰি গৈছে দেই অ' পিহু এইখিনি ৰ'বাচোন দেই মোৰ ইম্পৰ্টেণ্ট কল এটা আহিছে তুমি খাই থাকাচোন মই ইয়াতে এইখিনি থৈছোঁ দেই মই আহি আছোঁ ৰ'বা কলটো এটা মানে ৰিচিভ কৰিবই লাগিব ইম্পৰ্টেণ্ট কল হৈছে মই বাহিৰত গৈ কথা পাতি আহিছোঁ তুমি সিমান টাইম লৈ লোৱা আৰু যদি তোমাৰ কিবা খাবলৈ মন গৈছে তুমি লৈ ল'ব পাৰা দেই ৰ'বা আহি আছোঁ অঁ হ'ব জোনালী যোৱা ইম্পৰ্টেণ্ট কল হয় যদি তুমি ৰিচিভ কৰি লোৱাগৈ কথা পাতি লোৱা তোমাৰ প্লেটখন ইয়াতে থৈ যোৱা আৰু মোৰ আছে এতিয়া দৰকাৰ হ'লে বাৰু মই লৈ ল'ম তুমি খালি বেছি দেৰি নকৰিবা দেই যোৱা সোনকালে আহা টেনশ্যন নল'বা মই আহিছোঁ ৰ'বা মিঠাইবোৰ যে সঁচাকৈ দেই ইমান ভাল লাগিছে খাবলৈ বিৰাট টেষ্টি মানে কেনেকৈ যে বনাইছে বাকী আমি হোটেলবোৰত গ'লে মানে মিঠাইবোৰ খাই ভালেই লাগে কিন্তু ইয়াত যিখিনি মিঠাই আছে একদম বেলেগেই মানে টেষ্ট আৰু ইমান ভেৰাইটিজ মিঠাইবোৰ আছে কিছুমানটো মই আগতে কেতিয়াও দেখিয়ে পোৱা নাই সঁচাই দেই এতিয়াৰ পৰা মিঠাই খাব মন গ'লে ইয়াৰ পৰাই লৈ যাব লাগিব আৰু জুলিৰ কাৰণে কিবা এটা লৈ যাম বুলি কৈছিলোঁ যে তাইৰ কাৰণে ইয়াৰ পৰাই কিবা এটা মিঠাই লৈ যাব লাগিব ইমান ভাল লাগিছে খাবলৈ মই ওলাই আহিলোঁ সেয়ে কি যে কোৱা তুমি এই বিহুজনী ইমান আকৰি হয় তাই আকৰা বনাবলৈ বৰ ভাল নহয় দেখা নাই জানো য'তে যাই কিবা এটা কিবা গণ্ডগোল লগাই দিয়ে আৰু সেইটোৱে মই ফাইদা উঠালোঁ আকৌ অঁ তাই আকৌ একদম মানুহজনী খকলি নহয় জানো খোৱা বস্তু বুলি ক'লে একদম যাবই আৰু অঁ সেইকাৰণে তাই একেবাৰে উল্লু বনাই দিলোঁ নাই মই তাৰপৰা ওলালোঁ এতিয়া এয়া অটো আহিছে মই অটো উঠিমেই এতিয়া ঠিক আছে হ'ব জোনালী কি হ'ল বাৰু তাই এতিয়া আহিছোঁ বুলি কৈ এতিয়াতো 15-20 মিনিটে হ'বলৈ হ'ল ইমান দেৰিলৈকে ফোনত কথা পাতি আছেনে এনেকুৱানো কি ইম্পৰ্টেণ্ট কল আহিছে মোৰ যে টেনশ্যনেই হৈছে ইফালে তাই বিলো পে' কৰা নাই ক'ত বা গ'ল কেনেবাকৈ মোক ঠগি দিয়া নাইতো নাই তেনেকুৱা হ'লেচোন মই বিপদতে পৰিলোঁ আজি কি হ'ব বাৰু তাই আগতীয়াকৈ বিলটো পে' কৰিব ক'ব লাগিছিলে মই এতিয়া ক'ত বা গ'ল মানুহজনী বাহিৰতে বা ওলাই চাওঁগৈ নেকি আপুনি বিলটো অনলাইন পে' কৰিব নে কেছ পে'মেণ্ট কৰিব দাদা 2 মিনিট ৰ'ব দেই মানে মোৰ লগত আৰু এজনী আহিছিলে বিলটো তাই পে' কৰিম বুলি কৈছিলে এতিয়া তাই কেছ পে'মেণ্ট কৰিব নে অনলাইন মই গম পোৱা নাই নহয় তাই ইম্পৰ্টেণ্ট কল এটা আহিছিলে মানে বাহিৰত চাগে কথা পাতি আছে তাই আহিলে বিলটো পে' কৰা হৈ যাব চৰি মেম আপোনাৰ কিবা ভুল হৈছে চাগে মানে আপোনাৰ লগত যিগৰাকী আহিছিলে তেওঁতো 15-20 মিনিটৰ আগতেই ইয়াৰ পৰা গুচি গ'ল তেওঁ মোক কৈ থৈ গৈছে যে বিলটো আপুনি পে' কৰিব সেইটো কাৰণে মই আপোনাৰ ওচৰত আহিছোঁ আপোনাৰ টোটেল বিল 15,060 ৰুপিজ হ'ল গতিকে আপুনি এতিয়া অনলাইন পে' কৰিব নে কেছ পে'মেণ্ট কৰি দিব বিলটো পে' কৰি দিয়ক মোৰ লগত অহাজনী কেতিয়াবা গুচি গ'ল আৰু বিলটো তাই পে' নকৰিলে মই কৰিব লাগিব 1560 ৰুপিজ দাদা ৰ'ব মই অনলাইন পে' কৰি আছোঁ স্কেনাৰটো আনি দিয়ক মোৰ পকেটততো এনেও পইচা নাই খালী হৈ আছে আৰু একাউণ্টতো ইমান নাই যি কেইটকা আছে কোনোমতে বচাই থৈ দিছোঁ নিজে চলিব পৰাকৈ মায়ে আজিকালি মোক পইচাও নিদিয়া হ'ল আৰু এই জোনালীজনীৰ কাৰণে আজি মোৰ 1500 টকা গুচি গ'ল ইমান দুখ লাগিছে এতিয়া ইমানখিনি টকা গুচি যাব বুলি জনা হ'লে মই কেতিয়াও নাহিলোঁ হয় তাইক আকৌ লগ পালেই হ'ল তাই মোক এনেকুৱাকৈ ঠগিব নালাগিছিলে বহুত বেয়া কৰিলে তাই মোৰ লগত